আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আজিৰ শাস্ত্ৰ পাঠ কলচীয়া 1 নম্বৰ অধ্যায়ৰ 21 পৰা 23 নম্বৰ পদ। আৰু পূৰ্বে ঈশ্বৰৰ অসম্পৰ্কীয় লোক হৈ দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা যি তোমালোককো পবিত্ৰ, নিষ্কলংক আৰু নিৰ্দোষী কৰি তেওঁৰ সাক্ষাতে উপস্থিত কৰিবলৈ খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন কৰিলে। সেয়ে হলেও আকাশমণ্ডলৰ তলত থকা গোটেই সৃষ্টিৰ আগত প্ৰচাৰিত হোৱা যি শুভবাৰ্তা তোমালোকে শুনিলা, আৰু মই পৌল যিহৰ পৰিচাৰক হলো, সেই শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা আশাৰ পৰা লৰোৱা নহৈ বিশ্বাসতে মূল ধৰি থিৰ হৈ থাকিলেহে তোমালোকক সেইদৰে উপস্থিত কৰিব। আছিল কলচীয়া 1 নম্বৰ অধ্যায়ৰ 21 পৰা 23 নম্বৰ পদ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে 1863 চনৰ 1 জানুৱাৰীত জাৰি কৰিছিল এক মুক্তিৰ ঘোষণাপত্ৰ। সেয়া আছিল ৰাষ্ট্ৰপতিৰ ঘোষণা আৰু এটা কাৰ্যবাহী আদেশ। সেই ঘোষণাপত্ৰৰ একেটা আঘাততে দেশৰ আইনখন সলনি হৈ গ'ল আৰু আমেৰিকাত থকা 30 লাখৰো অধিক দাসৰ আইনী মৰ্যাদা লগে লগে সলনি হৈ গ'ল। তেওঁলোক হৈ পৰিল দাসৰ পৰা মুক্ত অৱস্থাৰ লোক। অৰ্থাৎ আইনৰ দৃষ্টিত সেই 30 লাখৰো অধিক দাস হৈ পৰিল মুক্ত সেই মুহূৰ্তৰে পৰা। কিন্তু ইতিহাসত পোৱা যায় যে আইনগতভাৱে মুক্ত হোৱাটো কাৰ্যকৰীভাৱে মুক্ত হোৱাৰ পৰা সম্পূৰ্ণ বেলেগ কথা হ'ব পাৰে। ৰাষ্ট্ৰপতিৰ সেই নথিখনে তেওঁলোকৰ স্বাধীনতা ঘোষণা কৰাৰ সম্পূৰ্ণ 2 বছৰৰ পাছত ইউনিয়নৰ সৈন্যই গালভেষ্টন চহৰত প্ৰৱেশ নকৰালৈকে টেক্সাছত থকা লোকসকলে সেই মুক্তিৰ বাতৰি পোৱা নাছিল। গতিকে 2 বছৰ আগতেই মুক্ত হৈও 2 বছৰ ধৰি দাসসকল দাস হৈয়েই আছিল। ফ্লৰিডাৰ দাসসকলেও বহু মাহৰ পিছতহে এই খবৰটো পাইছিল। বছৰ বছৰ ধৰি আইনগতভাৱে মুক্ত হোৱা দাসসকলে কেৱল তেওঁলোকে মনতে যি সত্য বুলি ভাবি আছিল তাৰ বাবেই মুক্ত হৈও দাসত্বতে আছিল। আইনগতভাৱে মুক্ত হলেও তেওঁলোক কাল্পনিকভাৱে দাস হৈয়েই আছিল। তেওঁলোক মিছা বাস্তৱত আবদ্ধ হৈ পৰিছিল, কাৰণ তেওঁলোকৰ হাতত এই সত্যৰ জ্ঞান নাছিল যে তেওঁলোক আচলতে দাসত্বৰ বন্ধনৰ পৰা মুক্ত হৈছে। প্ৰভু যীশুৱে আমাক পাপৰ বন্ধনৰ পৰা, শয়তানৰ দাসত্বৰ পৰা মুক্ত কৰিলে 2000 বছৰ আগতেই ক্ৰুচত আমাৰ হৈ আমাৰ পাপৰ শাস্তি নিজৰ গাত লৈ আমাৰ সলনি মৃত্যুবৰণ কৰি আৰু আমাৰ প্ৰতিনিধি হিচাপে আমাৰ হৈ ঈশ্বৰৰ সকলো বিধি বিধান পালন কৰি তেওঁৰ ধাৰ্মিকতা আমাক অৰ্পণ কৰি খ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ লগে লগে আমি হৈ পৰো মুক্ত। আমাৰ ওপৰত আৰু কোনো দণ্ডাজ্ঞা নাথাকে। আমি লাভ কৰো অনন্ত জীৱন। আমাৰ বাবে শয়তান হৈ পৰে পৰাজিত শত্ৰু। খ্ৰীষ্টত আমি হৈ পৰো জয়তকৈও জয়যুক্ত। এই স্বাধীনতা খ্ৰীষ্টত সকলো লোকেই পাব পাৰে, যদিহে বিশ্বাস কৰি গ্ৰহণ কৰি লয়। নহলে মুক্ত হৈও দাসত্বৰ বন্ধনত থকাৰ নিচিনাই হ'ব। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু যীশুৰ যোগেৰে তুমি আমাক মুক্ত কৰিলা। আমাৰ ওপৰত আৰু পাপৰ কোনো অধিকাৰ নাই, মৃত্যুৰো কোনো অধিকাৰ নাই। আমি কোনো বিধি বিধানৰো অধীন নহয়। প্ৰভু যীশুত লাভ কৰা এই স্বাধীনতা যেন অপব্যৱহাৰ নকৰি একমাত্ৰ তোমাৰ গৌৰৱৰ বাবেই জীয়াই থাকিম, এনে আশীৰ্বাদ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।